এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম। ৰিক্টাৰ স্কেলত প্ৰবল আছিল 5.9। অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে। ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ বিভিন্ন প্ৰান্ত। 14 ছেপ্টেম্বৰ বিয়লি 4:41 এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰবল আছিল। তথ্য অনুযায়ী ৰিক্টাৰ স্কেলত এই ভূমিকম্প প্ৰবল আছিল 5.9। ইয়াৰ বিপৰীতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ ওদালগুৰিৰ পৰা 15 কিলোমিটাৰ গভীৰতাত। এই ভূমিকম্পৰ জোকাৰণি অসমৰ লগতে বাংলাদেশ, ম্যানমাৰ, ভূটান, চীন আদিতো অনুভূত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে ক্ষয়ক্ষতিৰ তথ্য আহি পোৱা নাই। অসমৰ বহু প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ ফলত কিবা ক্ষয়ক্ষতি হৈছে নেকি সেয়া তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে। অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ মাজতে হোৱা এই ভূমিকম্পই মানুহক সংহিত কৰিছে। নামনি অসমৰ পৰা উজনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জোকাৰণি অনুভূত হয়। অভিকেন্দ্ৰ ওদালগুৰিত হোৱা ভাৱে প্ৰান্তৰ অঞ্চলসমূহত জোকাৰণি তীব্ৰ হয়। অসমে দেশ বিশ্বত ধুমুহাৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময় উত্তৰ-পূবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰ্তমান অসম ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ত প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাইজক সম্বোধন কৰি স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, প্ৰতিশ্ৰুতি দিয়ক যে যি কিনিব সেয়া স্বদেশী হ'ব। আপুনি মেড ইন ইণ্ডিয়া কিনিব। স্বদেশী সম্পৰ্কে মোৰ ব্যাখ্যা সহজ। কোম্পানীটো যিকোনো দেশৰ হ'ব পাৰে, নামটো যিকোনো দেশৰ হ'ব পাৰে, কিন্তু ইয়াক কেৱল ভাৰতেহে বনাব লাগে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত 19,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উৎসৱৰ বতৰৰ কথা উল্লেখ কৰি ৰাজ্যক স্বদেশী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, কোম্পানীটো যিকোনো দেশৰ পৰা আহিব পাৰে, নাম যিকোনো দেশৰ হ'ব পাৰে, কিন্তু ভাৰতত নিৰ্মিত সামগ্ৰীহে কিনিব। অসমৰ উন্নয়নৰ কথা কৈ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ আৰু অসমৰ যৌথ প্ৰচেষ্টাৰ বাবে আজি অসমে দেশ আৰু বিশ্বত ধুমুহা সৃষ্টি কৰিছে। আজি ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ। এই সময়তো অসমতো দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্যত পৰিণত হৈছে। এটা সময় আছিল যেতিয়া অসম বহু পিছ পৰি আছিল, কিন্তু আজি অসম 13% বৃদ্ধিৰ হাৰত আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দলটোৱে প্ৰতিটো নিৰ্বাচনতে বিপুল সমৰ্থন লাভ কৰি আহিছে। অসমক ভাৰতৰ উন্নয়নৰ বৃদ্ধিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বিজেপি চৰকাৰে। এই মঞ্চৰ প্ৰায় 6.5 হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প ঘোষণা কৰা হৈছে। মঙলদৈত কেইবা কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দৰং জিলাৰ মঙলদৈত 6300 কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্ছিং কলেজ আৰু GNM স্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ বিনিয়োগৰ মূল্য 570 কোটি টকা বুলি বিষয়াসকলে জানিব দিয়ে। আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো দিন দেওবাৰে মঙলদৈত জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত প্ৰধানমন্ত্ৰীগৰাকীক সম্বোধন জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মঙলদৈবাসী ৰাইজে পুৱা কইনাধৰা ৰাজ্যিক অতিথি শিলাস্থলৰ পৰা মঙলদৈলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিকূল বতৰৰ মাজতো মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভাত অংশগ্ৰহণ অগণন লোকৰ সমাগম দেখা যায়।